খবৰদাৰ অপমান সহ্য কৰিব নোৱাৰে আহোমে কেতিয়াও অপমান কেইটামান সোমাই আছে কি এক এই জনগোষ্ঠীটোৰ প্ৰথমটোৱে হৈছে অপমান সহ্য কৰিব নোৱাৰে আহোমে কেতিয়াও অপমান সহ্য কৰিব নোৱাৰে যিমানেই যি নহওক আপুনি চাব ব্যক্তি হিচাপে কওক জাতি হিচাপে কওক আপোনাক যদি কোনোবাই অপমান কৰিছে আপোনাৰ মূৰ টিমিছকে মাৰে বেলেগ জনগোষ্ঠীৰ যে নামাৰে মই কোৱা নাই কিন্তু আটাইতকৈ আপুনি চাব আপোনাক যদি বিনা কাৰণত কোনোবাই সঁচাকৈ অপমান কৰিছে কোনোবাই ধৈৰ্য ধৰিব পাৰে কিন্তু আহোম জনগোষ্ঠীৰ ল'ৰাবিলাকে দাঁত মূৰ কৰচি উঠে একো কৰিব নোৱাৰিলেও দাঁত মূৰ কৰচি চকুকেইটা ডাঙৰকৈ হ'লেও চাব মনে পচন্দ ৰুদ্ৰ মূৰ হয় বন্ধুসকল শুনিলে নিশ্চয় আপোনালোকে খং উঠিছে সাংবাদিক নিতুমণি শইকীয়াৰ তামাম খং উঠিছে কিয় নিশ্চয় আপোনালোকে জানিবলৈ চাব লাগিব এই ভিডিঅ'টো আৰু এই ভিডিঅ'টো চোৱাৰ আগতে যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এটি সুন্দৰ ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিতুমণি শইকীয়াৰ হঠাৎ কিয় খং উঠিছে অসমীয়া ৰাইজৰ ওপৰত নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চালে সকলো গম পাব আহক আমি পলম নকৰি ভিডিঅ'টোৰ আৰম্ভ কৰোঁ নোৱাৰে আহোমে কেতিয়াও অপমান সহ্য কৰিব নোৱাৰে যিমানেই যি নহওক এটা জাতি কেৱল অৰ্থনীতিৰ ওপৰত অকল জীয়াই নাথাকে সেই জাতিটোৰ কৃষ্টি সংস্কৃতি আৰু সামাজিক সত্তাটো কিন্তু আটাইতকৈ প্ৰচুৰ আৰু পবিত্ৰশালী হ'বই লাগিব যি কাৰণে আহোম জনগোষ্ঠীটোৰ গাত আপোনালোকে কি বিচাৰি পায় নাজানো চুকাফাৰ পৰা লাচিতলৈকে যদি মই কওঁ তেনেহ'লে আপুনি চাব আজি অসমৰ ৰাজনৈতিক ক্ষেত্ৰতে হওক অসমৰ সামাজিক ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে আপুনি য'তেই ভৰি নথওক কিয় এই আহোম জনগোষ্ঠীটোৰ কেইটামান বাক্য এনেধৰণে সকলোকে গ্ৰাস কৰি থৈছে এনেধৰণে সকলোকে প্ৰভাৱিত কৰি আহিছে অসমীয়া জাতি জীয়াই থাকে মানে তাৰ পৰা মুক্তি নাপায় মুক্তি মই কোনকেইটা কথা কৈছো জানে মাত্ৰ তিনিটা বাক্যই যথেষ্ট সেইকেইটাৰ লগত আহোম জনগোষ্ঠীটোৰ কথা জড়িত কি এক শৰাইঘাটৰ যুদ্ধ ৰাজনৈতিকভাৱে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কওক বা আপুনি কাৰোবাৰ লগত যুক্তি তৰ্কত জিকিবৰ কাৰণে কওক পদ্মাৰ শৰাইঘাটৰ যুদ্ধ এইখনি শৰাইঘাটৰ শেষ যুদ্ধ কিন্তু মনত ৰাখিবি এনেকে আমি ডায়লগ দিওঁ শ্লোগান দিওঁ দুই দেশতকৈ মোমাই ডাঙৰ নহয় এইটো কাৰ ডায়লগ এইটো কৰ শ্লোগান য'তে ত'তে অনবৰতে আপুনি চাব আমি নিজক উদ্বেলিত কৰিবৰ কাৰণে নিজক উৎসাহ দিবৰ কাৰণে আমি প্ৰেৰণা দিবৰ কাৰণে আমি এই বাক্যটো লওঁ দেশতকৈ মোমাই ডাঙৰ নহয় এইটো কাৰ বাক্য আছে এই যে শৰাইঘাটৰ শেষ যুদ্ধ বুলি কৈছো এই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছো কাৰ বাক্য এই জনগোষ্ঠীটোৰ গাতেই এনেধৰণৰ কেইটামান বাক্য খাপ খায় যিকেইটা বাক্য অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰিবলৈ বাধ্য কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়া কেৱল শ্লোগান আৰু বেৰত এই বাক্যখিনি লিপিবদ্ধ হৈছে লিপিবদ্ধ হ'ব লাগিছিল আপোনাৰ মোৰ হৃদয়ত আৰু সঁচা অৰ্থত আপুনি মই ক'ব পাৰিব লাগিছিল আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এতিয়া কেৱল বেৰত ওলমিছে এই শ্লোগান আপোনাৰ হৃদয়ত নহয় কিন্তু মই বিচাৰিম আহোম জনগোষ্ঠীটোৰ এই বাক্য প্ৰত্যেকজন আমি উঠি অহা প্ৰজন্মৰ গাত শিপাই শিপাই সোমাব লাগে হিৰাই হিৰাই সোমাব লাগে আৰু আমি অনবৰত লগত লৈ ফুৰিব লাগে কিয় কাৰণে স্বাভিমানৰ কাৰণে আহোম এই জনগোষ্ঠীটোৰ গাত আন কেইটামান কিন্তু আই জড়িত হৈ আছে আপোনালোকে মন কৰিব কেইটামান সোমাই আছে কি এক এই জনগোষ্ঠীটোৰ প্ৰথমটোৱে হৈছে অপমান সহ্য কৰিব নোৱাৰে আহোমে কেতিয়াও অপমান সহ্য কৰিব নোৱাৰে যিমানেই যি নহওক আপুনি চাব ব্যক্তি হিচাপে কওক জাতি হিচাপে কওক আপোনাক যদি কোনোবাই অপমান কৰিছে আপোনাৰ মূৰ টিমিছকে মাৰে বেলেগ জনগোষ্ঠীৰ যে নামাৰে মই কোৱা নাই কিন্তু আটাইতকৈ আপুনি চাব আপোনাক যদি বিনা কাৰণত কোনোবাই সঁচাকৈ অপমান কৰিছে কোনোবাই ধৈৰ্য ধৰিব পাৰে কিন্তু আহোম জনগোষ্ঠীৰ ল'ৰাবিলাকে দাঁত মূৰ কৰচি উঠে
একো কৰিব নোৱাৰিলো, দাঁত মোৰ কৰিছে, চকুকেইটা ডাঙৰকৈ হলো চাব মনে, পচন্দ ৰুদ্ৰ মূৰ্তি এটা ধৰি। এইটো এটা চৰিত্ৰ কিন্তু। অপমান সহ্য কৰিব নোৱাৰে। 2, অৱহেলা সহ্য কৰিব নোৱাৰে। কোনোবাই বিনা কাৰণত যদি অৱহেলা কৰিছে মাথা গৰম হৈ যায়। 3, এটা অনবৰতে অহংকাৰ থাকে, ভালতো বেয়াটো। হয়নে নহয় আপুনি নিজক চাওক। এই অপমান সহ্য কৰিব নোৱাৰে, এই অৱহেলা সহ্য কৰিব নোৱাৰে, ক'তো তেওঁলোক অসন্মানিত হ'ব নিবিচাৰে, সদায় সন্মানৰ এটা প্ৰাপ্তি লৈ ফুৰিব বিচাৰে। স্বাভাৱিকতেই 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠীৰ তেওঁলোক উত্তৰসূৰী, কিয় তেওঁলোকে অপমান বা অৱহেলা সহ্য কৰিব? সেইটো এটা তেওঁলোকৰ চেণ্টিমেণ্ট। এনেকৈ যদি আপুনি চায় তেনেহ'লে দেখিব যে কোনো দিন তেওঁলোকে কাৰোবাৰ অপমান অৱহেলা পাই অনুতপ্ত হ'বলগীয়া নহয়। অনুতপ্ত হ'লে তেওঁলোকৰ বেলেগ এটা দিশ উন্মোচন হয়। যেতিয়া এই জনগোষ্ঠীটো কোনোবা লোক অনুতপ্ত হয় আপুনি জানিব এটা নতুন দিগন্তৰ সূচনা হৈছে। চিন্তাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে বেলেগ ধৰণে আগবাঢ়ি যোৱাৰ এটা ৰাস্তা উলিয়ায়। আৰু সেইটো কি? সেইটোৰ কাৰণেই এই অকেইটাই এই আটোক স্বাগতম জনায়। সেইটোৱেই হৈছে আত্মবিশ্বাস আৰু আত্মবিশ্লেষণ। আপুনি হয়নে নহয় চাব, যিবিলাক বুদ্ধিজীৱী, আজি যিবিলাক বুৰঞ্জীবিদ আছে, আহোম জনগোষ্ঠীৰ যিসকল লোকে খুব বিনা দ্বিধাই যিবিলাক ভুলটো ভুল বুলি কৈছে। আগৰ ৰজাসকলৰ দিনৰ আত্মবিশ্লেষণ কৰাৰ তেওঁলোকৰ শক্তি আছে। আৰু আগবাঢ়ি যাবৰ কাৰণে যিটো শব্দৰ আমাৰ প্ৰত্যেকজন মানুহক দৰকাৰ, সেইটোৱে হৈছে আত্মবিশ্বাস। আৰু সেই আত্মবিশ্বাসটো আমাক কোনে দেখুৱাইছে? আপুনি লাচিতৰ শৰাইঘাটৰ শেষ প্ৰণলৈ মনত পেলাওক। আত্মবিশ্বাসৰ তাতকৈ আৰু পূৰ্ণ প্ৰতিফলন আপুনি ক'তো দেখিবলৈ নাপায়, যে আমি যুঁজিম, আমি জিকিম, আমি পাৰিম। লাচিতে দেখুৱাই থৈ গৈছে। এইটোৱেই আত্মবিশ্বাস। আৰু সেইটো ক'ৰ পৰা আমি শিকিছো অসমীয়া মানুহে? এই আহোম জনগোষ্ঠীৰ পৰা।